নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে আন্তৰিকতাৰে স্বাগতম জনাই এই মুহূৰ্তত লৈ আনিছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা সাৱধান বাণী। যিসকল ছাবস্ক্ৰাইবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ ছাবস্ক্ৰাইবাৰ তথা ফলোৱাৰ্ছ বন্ধু বান্ধৱীসকলৰো যদি এই ধৰণৰ বাইক আছে তেন্তে আপোনালোকে অত্যন্ত সাৱধান হ'বৰ হ'ল, কিয়নো আপোনালোকৰ বাইকখনত জব্দ হ'ব পাৰে। তো এনেধৰণৰ ঘটনা সংঘটিত হ'ল গোৱালপাৰা জিলাৰ ধূপধাৰাত। আপোনালোকে স্ক্ৰীণত দেখি আছে এনেদৰে ধূপধাৰা আৰক্ষী থানাৰ চৌহদত শাৰী শাৰীকৈ ৰাখি থোৱা হৈছে বাইক স্কুটি। কেইবাখনো বাইক স্কুটি আনি এনেদৰে ৰাখি থোৱা হৈছে, জব্দ কৰা হৈছে আচলতে আৰক্ষীৰ দ্বাৰা, ধূপধাৰা আৰক্ষীৰ দ্বাৰা। আৰু ইয়াৰে আচলতে অধিকাংশ যি বাইক আছে সেই বাইকৰ চাইলেঞ্চাৰ নাই, ইয়াৰ লগতে মাত গিয়াৰ নাই, পিছফালৰ যি নম্বৰ প্লেট সেই নম্বৰ প্লেট নাই। আৰু এনেধৰণৰ অনিয়ম সংগঠিত কৰি বা নিয়মসমূহ পালন নকৰি, নিয়মসমূহ ভংগ কৰি এই ধৰণে বাইক চলাচল কৰাৰ কাৰণে ধূপধাৰা আৰক্ষীয়ে আজি অভিযান চলায়। ধূপধাৰাৰ বিভিন্ন প্ৰান্তৰ পৰা এখন এখনকৈ কেইবাখনো বাইক স্কুটি আনি এনেদৰে জব্দ কৰিছে, শাৰী শাৰীকৈ থিয় কৰাই ৰখা হৈছে এই বাইকসমূহ। তো স্ক্ৰীণত আপোনালোকে দেখি আছে, সাৱধানতা অৱলম্বন কৰক, নিয়মসমূহ মানি চলক, যিসমূহ নিয়ম বান্ধি দিয়া আছে সেই নিয়মসমূহ মানি চলক, আৰু এনেধৰণৰ যাতে অনাকাংক্ষিত এই ধৰণৰ ঘটনাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে আপোনালোকে সাৱধানতা অৱলম্বন কৰক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব বুলি আশা প্ৰকাশ কৰিলোঁ। তো স্ক্ৰীণত আপোনালোকে দেখি আছে কিদৰে চাইলেঞ্চাৰ, সেই চাইলেঞ্চাৰসমূহ খুলি দিছে, তেনেদৰে খুলি বাইকসমূহ চলাচল কৰি আছিল। স্ক্ৰীণত আপোনালোকে দেখি আছে, ইয়াৰ লগে লগে মাত গিয়াৰ নাই, পিছফালৰ যি নম্বৰ সেই নম্বৰ প্লেট নাই। আৰু এনেধৰণে অনিয়ম সংগঠিত কৰি একাংশ যুৱকে এই বাইকসমূহ চলাচল কৰি আছিল, আৰু এনেধৰণৰ অনিয়ম সংগঠিত কৰাৰ অপৰাধতে তেওঁলোকৰ বাইক তথা স্কুটি, একাংশ বুলি কৈছোঁ মই, একাংশৰ বাইক তথা স্কুটি এনেধৰণে ধূপধাৰা আৰক্ষীয়ে জব্দ কৰে, আৰু ধূপধাৰা আৰক্ষীয়ে জব্দ কৰি থানালৈ লৈ আনিছে এনেদৰে এই বাইকসমূহ। এনেদৰে ই ৰিক্সাত উঠাই লৈ অনা হৈছে। কিছুমানে নিজৰ বাইকখন এৰি থৈ পলায়ন কৰিছিল আৰক্ষীক দেখি, আৰু তেওঁলোকৰ যি বাইক বা স্কুটি সেই বাইক বা স্কুটিসমূহ এনেদৰে লৈ আনিছে আৰক্ষীয়ে। কিছুমানে এৰি থৈ গুচি গৈছিল অন্য স্থানত, তেওঁলোকৰ বাইকসমূহ এনেদৰে জব্দ কৰি লৈ আনিছে। তো সাৱধান হওক, আচলতে সাৱধান হওক, যিসমূহ নিয়ম নীতি আছে সেই নিয়ম নীতিসমূহ মানি এনেধৰণে বাইকসমূহ বা যান বাহনসমূহ চলাচল কৰক, অন্যথা আপোনালোকৰ বাইকসমূহ কিন্তু জব্দ হ'ব পাৰে। আৰু এই যি আৰক্ষীৰ অভিযান, এই আৰক্ষীৰ অভিযান, এই ধৰণৰ বাইকসমূহ বা স্কুটিসমূহ বা যান বাহনসমূহ জব্দ কৰাৰ যি অভিযান, সেই অভিযান অনাগত সময়তো চলি থাকিব বুলি ইতিমধ্যে আৰক্ষী বিষয়ে আমাক জানিবলৈ দিছে। যিহেতু আজিকালি তেওঁলোকৰ মন্তব্য, সেই মন্তব্যসমূহ ল'ব নোৱাৰি, কিছু গাইডলাইন আছে, সেইকাৰণে তেওঁলোকৰ মন্তব্য আমি লৈ প্ৰচাৰ কৰিব পৰা নাই। কিন্তু তেওঁ আমাক জানিবলৈ দিছে যে এনেধৰণৰ যিসমূহ বাইক চালকে এই নীতি নিয়মসমূহ ভংগ কৰি বাইক চলাচল কৰিব, তেওঁলোকৰ বাইক য'তেই দেখিব আৰক্ষীয়ে তাৰ পৰাই জব্দ কৰি লৈ অনা হ'ব, আৰু তেওঁলোকৰ বিৰুদ্ধে যি আইনগত ব্যৱস্থা সেই আইনগত ব্যৱস্থা তেওঁলোকে আৰক্ষীৰ তৰফৰ পৰা গ্ৰহণ কৰা হ'ব। পুনৰবাৰ জনাইছোঁ, এয়া আৰম্ভণিহে, আৰক্ষীয়ে জানিবলৈ দিছে এয়া আৰম্ভণিহে। এই ধৰণৰ বাইকসমূহ যিসকল চালকে চলায়, অনিয়ম সংগঠিত কৰি বাইকসমূহ চলাচল কৰি আছে, তেওঁলোকৰ বাইকসমূহ য'তেই পাব ত'তে আৰক্ষীয়ে জব্দ কৰিব আৰু আইনগতভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে।